বিটিসি নিৰ্বাচন আৰু এই বিটিসি নিৰ্বাচনৰ বাবে তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু আমাৰ সৈতে এই মুহূৰ্তত আছে ৰাজু নাৰ্জাৰী ডাঙৰীয়া চৰাইবিল সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী আৰু এগৰাকী শক্তিশালী প্ৰাৰ্থী আৰু এবাৰ বিটিসি নিৰ্বাচনত চমক দেখুৱাবলৈ ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ যি ব্যক্তিত্ব ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ যি ভাষণ শৈলী আৰু ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ যি তেখেতৰ কাম কৰাৰ স্পৃহা সেয়াই সকলোকে আকৃষ্ট কৰিছে আৰু চৰাইবিলৰ জনতাই ৰাজু নাৰ্জাৰী ডাঙৰীয়াক বিচাৰিছে আৰু সেইবাবে ইউপিপিএলৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখন যেতিয়া চলি আছিল সেই চৰকাৰে দ্বিতীয়বাৰৰ বাবে শাসন ল'বলৈ যাব বুলি ইউপিপিএলৰ সকলোৱে ক'ব বিচাৰিছে আৰু আমি ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ সৈতে কিছু কথা পাতিব বিচাৰিম আদৰণি জনাইছোঁ আপোনাক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়ে হৈছে যে ইউপিপিএল আৰু সেই ইউপিপিএলৰ লগত এটা শব্দ জড়িত হৈ আছে বিটিসিত বিটিআৰত এটা শব্দ জড়িত হৈ আছে সেয়া হৈছে শান্তি এই শান্তি প্ৰতিষ্ঠা হ'ল প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনৰ দিনত সকলো সশস্ত্ৰ সংগঠন যেতিয়া উভতি আহিল মূল খুঁটিলৈ তাৰ পিছত প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে বিটিসিত কেনেদৰে উন্নয়ন কৰিছে সেই কথা জানিবলৈ নিশা যদি 11-12 বজাত মানুহ আজি ৰাজপথলৈ ওলাই যায় তেনেহ'লে ভয় বা শংকা কৰিবলগীয়া একো নাথাকে আৰু তেনেকুৱা এটা দলৰ এগৰাকী প্ৰাৰ্থী হিচাপে চৰাইবিল সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে কেনেকুৱা অনুভৱ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনী যুঁজত মই নামিছোঁ ইলেক্টৰেল ফ্ৰেড ফৰ দ্য ফাৰ্ষ্ট টাইম আই এম কণ্টেষ্টিং ফ্ৰম চৰাইবিল কনষ্টিটুৱেঞ্চি বহুত ভাল এটা ফিলিং আহিছে গণতন্ত্ৰত নিৰ্বাচনটো হ'ল উৎসৱ সঁচা সঁচিকৈ 40-50টা বছৰ পিছত আমাৰ বড়োভূমিত নিৰ্বাচনটো এটা উৎসৱমুখৰ পৰিৱেশত ইয়াতে পাতিবলৈ গৈ আছে বা হ'বলৈ গৈ আছে আগতে সকলোৱে ভয় আশংকা বা হিংসাৰ মাজত ভোট দিবলগীয়া হৈছিল মানুহে ভোট দিবলৈ ওলাই যাবলৈ ভয়ে কৰিছিল ইয়াতে বহুত ৰাজনৈতিক দলবিলাক আহি পেলাই নিৰ্বাচনৰ প্ৰচাৰ কৰিব পৰা নাছিল ই ৰাষ্ট্ৰীয় দলে নহওক কিয় আঞ্চলিক দলে নহওক কিয় বহুত দলবিলাক ইয়াতে প্ৰচাৰেই কৰিব পৰা নাছিল 2020 চনতো চাব যে বহুত দলবিলাক ইয়াতে প্ৰাৰ্থীয়ে দিয়া নাছিল কিয়নো ইয়াত প্ৰচাৰ কৰিবলৈ আহিবলৈ ভয়ে কৰিছিল গতিকে আজি 2020 চনৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ চলাৰ পিছত আপুনি যেনেকৈ ক'লে ইয়াতে শান্তি যে স্থাপন হ'ল শান্তি স্থাপন কৰাৰ লগে লগে ইয়াতে গণতন্ত্ৰ সুদৃঢ় হ'ল গণতন্ত্ৰ সুদৃঢ় হোৱাৰ লগে লগে আজি উৎসৱমুখৰ পৰিৱেশত ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ বিটিসি ইমান এটা ভাল পৰিৱেশত নিৰ্বাচন হ'বলৈ গৈ আছে আৰু সকলো ৰাইজ মুক্ত মনেৰে ফূৰ্তিৰে ইয়াতে ভোট দিবলৈ গৈ আছে আৰু সকলো ৰাজনৈতিক দল ইয়াতে ইমান ধুনীয়াকৈ ইয়াতে অংশগ্ৰহণ কৰিছে মই অলপ আগতে মানে এটা মানে জইনিং কাৰ্যসূচী শেষ কৰি পেলাই আহিলোঁ আমাৰ বিপিএফৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰীৰ বাসভৱনৰ একদম পিছফালেই প্ৰায় 250 জন আমাৰ পুৰুষ মহিলাবিলাকে ইউপিপিএল দলত যোগদান কৰিছে আজিৰ পৰা 5 বছৰ আগত এইটো অভাৱনীয় কথা ভাবিবই নোৱাৰে আপুনি ইমান ভয় কৰিছিল মানুহে বিপিএফৰ যিখিনি দাদাগিৰি বিপিএফৰ যি বোমা বাৰুদৰ ৰাজনীতি হিংসাৰ ৰাজনীতি এইটো ভয় কৰি পেলাই মানুহ যোগদান কৰাটো বাদ দিয়ক মিটিঙো পাতিব পৰা নাছিল আৰু মুক্ত মনেৰে ওলাই আহিব পৰা নাছিল গতিকে এইবাৰ নিৰ্বাচন ভাল এটা পৰিৱেশৰ হ'বলৈ গৈ আছে আৰু এটা বিষয় যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ চলি আছে আৰু সেই চৰকাৰত যেতিয়া উন্নয়ন সম্ভৱ হ'ল সেই কথাখিনি আপোনালোকে গম পালে যোগদান কাৰ্যসূচীও আপুনি অনুষ্ঠিত কৰিলে আৰু কেনেদৰে যোগদান কৰিলে সেয়াও আপুনি উল্লেখ কৰিলে এতিয়া বিষয়টো হৈছে যে যিটো সমষ্টিত সেই আপোনাৰ প্ৰতিদ্বন্দ্বীগৰাকী অন্য এটা দলৰ পৰা আহি যেতিয়া আন এটা দলত যোগদান কৰি টিকট মানে লাভ কৰিছে তাৰপিছত এগৰাকী আপুনি যিহেতু ইউপিপিএল দলৰ এগৰাকী প্ৰাৰ্থী আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে সেই ৰাইজৰ মাজত সোমাই যাওঁতে ৰাইজে কি কৈছে চৰাইবিলৰ ৰাইজে গাঁৱে ভূঞে সকলো ঠাইতে মোক মাতি আছে ইমান ধুনীয়া ৰেছপন্স পাম বুলি মই ভবা নাছিলোঁ মই ভাবিছিলোঁ যে চৰাইবিল সমষ্টিটো বহুত টাফ মানে সমষ্টি হ'ব ইয়াতে 4বাৰ বিপিএফে জিকিলে 4বাৰ নিৰ্বাচন হৈ গ'ল এইটো পঞ্চম নিৰ্বাচন হয় বিটিআৰ কাউন্সিলৰ কাৰণে গতিকে মই বহুত টাফ হ'ব বুলি ভাবিছিলোঁ কিন্তু যেতিয়া মই চৰাইবিল সমষ্টিত নিৰ্বাচনৰ প্ৰচাৰত নামিলোঁ তেতিয়া ৰাইজৰ সঁহাৰি ইমান ভাল
প্ৰমোদ বড়ো ডাঙৰীয়াই যে ইমান ধুনীয়া কাম কৰিলে UPPLৰ নীতি আদৰ্শ শান্তিত বিশ্বাস কৰে ন্যায়ত বিশ্বাস কৰে সম অধিকাৰ সম উন্নয়নত বিশ্বাস কৰে এই মানে যি নীতি আদৰ্শটোৱে ভাল পাই পেলাই আৰু 5 বছৰৰ যি কাম কাজ যে 3.5 লাখতকৈ অধিক পৰিয়ালক মাটি পাট্টা প্ৰদান কৰিলে ইয়াতে সকলো মানে আত্মসহায়ক গোটক 75,000ৰ প্ৰথম কিস্তি 25,000 দিলে বটুপা সুপাৰ 50 মিছন ইয়াতে কৰিলে ইয়াতে অঞ্চাই বিথাংকি স্কিম দিলে তেনেকৈ মানে বহুত যে কাম হ'ল যোৱা 5টা বছৰত যি প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতিয়ে পূৰণ কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইয়াকে সন্মান জনাই সকলো ৰাইজ প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু আমাৰ দলটোক UPPL দলটোক আশীৰ্বাদ দিবলৈ সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছে চৰাইবিল সমষ্টিত যে ইমান ভাল UPPLৰ এটা বাতাবৰণ হ'ব এইটো ময়ো ভাবা নাছিলোঁ ৰাজু নাৰ্জাৰী ডাঙৰীয়া যুৱ প্ৰজন্মৰ এগৰাকী পচন্দৰ প্ৰাৰ্থী বুলি আমি শুনিছোঁ আৰু চৰাইবিলৰ বিভিন্ন প্ৰান্তত ঘূৰি সেয়া আমি দেখিছোঁ ৰাজু নাৰ্জাৰী ডাঙৰীয়াক আৰু এটা বিষয় মই এইখিনিতে উনুকিয়াই দিব বিচাৰিছোঁ যে এই চৰাইবিল সমষ্টিটোক লৈ আপোনাৰো বহু আশা আছে চৰাইবিল সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কেনেদৰে কি ভাবিছে চাওক মই এজন সাধাৰণ কৰ্মী আছিলোঁ UPPLত আজি মই সাধাৰণ সম্পাদক সাধাৰণ কৰ্মী হিচাপে মই দলৰ পোষ্টাৰ লগাই দিয়া মিটিং মাতি দিয়া চাহ পানী দিয়া আদিকে কৰি সকলো কাম কৰিছোঁ মাইক লৈ পেলাই মাইকিং কৰা সকলো কাম কৰিছোঁ এজন সাধাৰণ কৰ্মী হিচাপে আজি দলৰ মই সাধাৰণ সম্পাদক দলে মোক যথেষ্ট সন্মান দিছে যথেষ্ট আদৰ কৰিছে আজি যে মোক প্ৰাৰ্থী হিচাপে ইয়াতে প্ৰক্ষেপ কৰিছে মই শীৰ্ষ নেতৃত্বক বহুত বহুত ধন্যবাদ দিছোঁ মই যদি জনপ্ৰতিনিধি হৈ ইয়াতে নিৰ্বাচিত হৈ যাওঁ চৰাইবিল সমষ্টিটো সকলো দিশত 40টা সমষ্টিৰ ভিতৰতে চবতকৈ উন্নত চবতকৈ ভাল আৰু এটা মডেল সমষ্টি গঢ়ি তোলাৰ কাৰণে মই অহৰহ চেষ্টা কৰিম BTCৰ জাতি জনগোষ্ঠীৰ বাবে শেষত কি ক'ব বিচাৰিব সকলো জাতি জনগোষ্ঠী এতিয়া 5 বছৰত যেনেকৈ মিলিজুলি আছে সকলো শান্তিত বসবাস কৰিছে এতিয়া সকলোৱে যে প্ৰেম মহব্বত ভালপোৱা সন্মান আত্মসন্মান লৈ সকলো জাতি জনগোষ্ঠী জীয়াই আছে এইটোতকৈ ভাল পৰিৱেশ আমি কোনো পৃথিৱীত বিচাৰি নাপাম মই জাতি জনগোষ্ঠী সকলো মানে আমাৰ 26টা জাতি জনগোষ্ঠী আমাৰ BTRত আছে এই মানে সান্থালে নহওক কিয় ওৰাওৱে নহওক কিয় মুণ্ডাই নহওক কিয় আমাৰ বেংগলী কোচ ৰাজবংশী আমাৰ মাইনৰিটি কমিউনিটি ৰাভা গাৰো বড়ো ইয়াতে মদাহী চৰণীয়া কছাৰী অসমীয়া সকলো যে জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ আমি ইমান ধুনীয়াকৈ বসবাস কৰি আছোঁ ইয়াতে এইটো পৃথিৱীৰ কাৰণে এটা মডেল হয় আমি এইটো আগুৱাই লৈ যাব লাগে যেতিয়া শান্তি স্থাপন হ'ল এতিয়া আমি উন্নয়নৰ দিশতো আমি গোটেই পৃথিৱীৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা মডেল অঞ্চল বুলি আমি নিজকে পৰিগণিত কৰাৰ কাৰণে আমি কাম কৰিব লাগিব ৰাজু নাৰ্জাৰী ডাঙৰীয়াক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছে সেই ৰাজনৈতিক যাত্ৰা উজ্জ্বল হওক সেই ৰাজনৈতিক যাত্ৰা জিলিকি থাকক আৰু চৰাইবিল সমষ্টিৰ ৰাইজৰ বাবে এটা ভাল খবৰ এয়াই যে এগৰাকী শক্তিশালী প্ৰাৰ্থী পাইছে এগৰাকী যুৱ প্ৰজন্মৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ প্ৰতিনিধি পাবলৈ গৈ আছে গতিকে ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ ক্ষেত্ৰত চৰাইবিল সমষ্টিৰ ভোটাৰ ৰাইজৰ মন বৰ্তমান কেনেকুৱা সেয়া চৰাইবিলৰ বিভিন্ন প্ৰান্তত ঘূৰিলে আপুনিও গম পাব আমি ডা নিউজ প্লাছৰ দৰ্শকৰ জৰিয়তে এইটোৱে জনাব বিচাৰিছোঁ যে BTC নিৰ্বাচনত UPPLৰ যি চমক সেই চমক বিগত সময়ত যি আছিল পূৰ্বতে যি আছিল এই 5টা বছৰত যেনেকুৱা চমক দিয়াৰ প্ৰাক্ষণত যেনেদৰে নিৰ্বাচনত জয়লাভ কৰিছিল এইবাৰ তাতকৈ বেছি চমক দেখুৱাব বুলি UPPLৰ সমৰ্থক আৰু কৰ্মীসকলে অৱগত কৰিছে আৰু ৰাজু নাৰ্জাৰী ডাঙৰীয়াক আকৌ এবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত